Happy birthday to you. Happy birthday to you. Happy birthday, dear কেক খাব না আপনি দিব আমাক দিম কাটি আছো। আচ্ছা কিবা ক'ব নেকি আমাৰ দৰ্শকসকলক? আজি ছাৰৰ শুভ জন্মদিন আমি গোটেইকেইজনে আহি উপস্থিত হৈছোঁ। ছাৰক জন্মদিনৰ শুভেচ্ছা জনালোঁ, লগতে তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিলোঁ আৰু তেখেতে সদায় আমাক এনেকৈ দিগদৰ্শন কৰি থাকক। ভাল লাগিল ছাৰৰ আজি এটা শুভ দিনত আমি গোটেইকেইটাই উপস্থিত থাকিলোঁ, প্লাছ আৰু ছাৰৰ সুস্থ শৰীৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। তুমি কিবা ক'বা নেকি ছাৰৰ আজি বাৰ্থডে? আজি ছাৰৰ বাৰ্থডে আৰু প্ৰত্যেক বছৰে আজি দুটাতে আমি ছাৰৰ তাতে আহি শুভেচ্ছা জনাওঁ। আজিও ছাৰক আমি সকলোৱে শুভেচ্ছা জনাইছোঁ। ছাৰে সদায় এনেকৈ থাকক, আমাক মৰম দি থাকক, আশীৰ্বাদ কৰি থাকক। আচলতে 2023 চনৰ 26 চনত তাকে এনেকৈ আহিছিলোঁ জন্মদিনৰ দিনাখন, আৰু এইবাৰ আমি আহিলোঁ আজিৰ দিনটো পবিত্ৰ দিন এটা আচলতে আমাৰ কাৰণে এটা খুব ভাল লগা দিন আচলতে। আৰু যিহেতু আমি গোটেইখিনি আচলতে দিনটো ব্যস্ত হৈ থাকোঁ, গতিকে আমি আচলতে সেইকাৰণে 7 বজাৰ লগে লগে গোটেইখিনি উপস্থিত ছাৰৰ ঘৰত। আৰু ছাৰৰ জন্মদিনটো আমি আচলতে উদযাপন কৰিছোঁ, যিহেতু নাম্বাৰটো আচলতে মেটাৰ নহয়, এজটো আচলতে নাম্বাৰহে, এজটো মেটাৰ নকৰে। গতিকে সেইটো ভাবিয়ে আমি গোটেইখিনি আচলতে জন্মদিন উদযাপন কৰিবলৈ আহিছোঁ। আচ্ছা, এতিয়া আপোনালোকক বস্তু দেখাম। এইটো হৈছে আৰ্ট, ছাৰৰ আমি জন্মদিনতে দিছিলোঁ। এইটো আৰ্ট, ছাৰৰ আৰ্ট। আৰু এইটো হৈছে আৰ্টিষ্ট আমাৰ মাজত বহি আছে নীলম। কি ক'বা নীলম? কি ক'ম আৰু ছাৰৰ বাৰ্থডে ভাল লাগিল লগ পাই বহুত দিনৰ মূৰত। আছে নমস্কাৰ। জুনিয়ৰ জিতিমান তালুকদাৰ হয়। বিকি, কি ক'বা? কম মানে ছাৰেতো আমাৰ জীৱনৰ অৱদান বহুতখিনি আছে, কিন্তু ছাৰৰ কাৰণে কিবা অলপ কৰিব পাৰিছোঁ, সেইখিনি আমাৰ কাৰণে বহুত। ছাৰে দীৰ্ঘায়ু হওক তাৰে কামনা কৰিছোঁ। ছাৰক যাতে ভালে কুশলে ৰাখক ভগৱানে, তাৰে কামনা কৰিছোঁ। আমাৰ পাঠশালাৰ ভিতৰত দাস বাবলু নমস্কাৰ। ক'বা নেকি? আজি আমাৰ আটাইতকৈ ডেকা ল'ৰাজনৰ জন্মদিন ছাৰৰ, আৰু ছাৰ আমাৰ অতিকৈ মৰমৰ, আৰু ছাৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। হেপী বাৰ্থডে ছাৰ। ছাৰ আপুনি আমাৰ কেনে অনুভৱ, কেনে লাগছে ছাৰ? এই পাগলা মাখা আহিছে ছাৰ, মোৰ মৰমৰ পাগলা এটা আহিছে, আগলিও আছে আহি পাগলা পাগলি চব গোটেইবিলাক আহি লগ লাগিছে, আৰু সেই প্ৰকাণ্ড কেক এটা লৈছে। গতিকে সেইটো মই হঠাতে কাটপা পাই বহুত ভাল লাগিল আৰু, হয় না নহয়? গতিকে এইটো এই সুযোগতে মই মানে তাহাৰ গোটেইবিলাকৰ কাৰণে কি কৈছোঁ যে এটা উজ্জ্বল ভৱিষ্যত যাতে তাহোঁ মানে সৃষ্টি কৰিব পাৰে, বা তাহোঁ যাতে উজ্জ্বল ভৱিষ্যতৰ অধিকাৰী হ'ব পাৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।